হেল্ল' হেছপিৰিয়ান, নতুন এটা ভিডিঅ' চিৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে মিক্স জি কে কুৱেশ্যন লৈ আনিছোঁ। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ওদালগুৰি আৰু বাক্সা জিলাৰ মাজত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? সেইটো হৈছে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য। 10.12 স্কুৱেৰ কিলোমিটাৰ আগুৰি আছে। 2 নম্বৰ কুৱেশ্যনটো হৈছে অসমত সৰ্বমুঠ কিমানখন জিলা আছে? এইটো আছে 33খন জিলা আছে। আৰু অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? এইটো হৈছে কাৰ্বি আলং। 6 নম্বৰ কুৱেশ্যনটো হৈছে কোচ ৰাইজৰ প্ৰতিষ্ঠাপক কোন আছিলে? কোচ ৰাইজৰ প্ৰতিষ্ঠাপক আছিলে বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ ৰাইজে প্ৰতিষ্ঠা কৰিছিলে আৰু ৰাজধানী পাতিছিলে কোচবিহাৰত। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সেইটো হৈছে এইটো হৈছে জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হৈছে ময়ূৰ দ্বীপ, যিটো উমানন্দ দ্বীপ হিচাপেও জনা যায়। প্ৰথম অসমীয়া আলোচনীখন কোন আছিলে? এইটো আলোচনীখন আছিলে অৰুণোদয়। 1846 চনত নাথান বৰ্মনে এইটো পাব্লিছ কৰিছিলে। অসমৰ কোনখন জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? এইটো হৈছে শোণিতপুৰ জিলাত অৱস্থিত। আৰু শেষৰ কুৱেশ্যনটো হৈছে মাজুলী কিমান চনত জিলা হিচাপে ঘোষণা কৰা হৈছে? এইটো হৈছে 2016 চনত। এণ্ড গাইজ আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিছে। এণ্ড আজিৰ ভিডিঅ'টো ইমানেই।